আৰু কিমান দিলৱাৰ হুছেইন মজুমদাৰ হ'ব নিৰ্যাতিত কৰ্তব্যৰত সাংবাদিকে পাবনে সুৰক্ষা সাংবাদিকৰ কৰ্মৰত অৱস্থাত সুৰক্ষাৰ আইন প্ৰণয়নৰ বাবে দাবী গুৱাহাটী প্ৰেছ ক্লাবৰ বাকৰিৰ পৰা চৰকাৰলৈ কেইবাদফীয়া দাবী বাতৰি সংগ্ৰহ কৰিবলৈ গৈ এপেক্স বেংকৰ পৰিকল্পিত ষড়যন্ত্ৰৰ বলি হোৱা সাংবাদিক দিলৱাৰ হুছেইন মজুমদাৰে জামিনত মুক্তি পালে কিন্তু তাৰ পাছতো ৰাজ্যজুৰি চৰ্চিত হৈ থাকিল আৰু কিমানজন সাংবাদিক এনে ঘটনাৰ বলি হ'বলৈ গৈ আছে এই ঘটনাই সাংবাদিকৰ কণ্ঠ ৰুদ্ধ কৰিবলৈ কৰা অপচেষ্টাৰ শেষ ঘটনা নে এনে প্ৰশ্নবোৰ ৰাজ্যজুৰি চৰ্চিত হৈ থকাৰ সমান্তৰালকৈ পূৰ্ব নিৰ্ধাৰিত কাৰ্যসূচী অনুসৰি দেওবাৰে গুৱাহাটী প্ৰেছ ক্লাবত অনুষ্ঠিত হয় এখন সাংবাদিকৰ সভা হয়তো ইয়াৰ পৰা ওলাই যাওঁতে কোনোবা এজনে কিবা এটা বাতৰি সংগ্ৰহ কৰিবলৈ যাব আকৌ এটা সেই ধৰণৰ মানে চিটুৱেশ্যন হ'ব আজি আমি একদম যদি পিন পইণ্ট অলপমান ফ'কাছটো এইটো কৰোঁ আমাৰ মতেতো আমি সকলো সাংবাদিক সেইকাৰণে আমি আজি ইয়াতে একত্ৰিত হৈছোঁ সেইটোত আমাৰ একো মানে তাতে ডিমত নাই সেইকাৰণে আমি আজি একত্ৰিত হৈছোঁ আমি আজি যাতে আমি কামটো কৰিব যাওঁতে নিউজটো কৰিব যাওঁতে গভৰ্ণমেণ্ট অফিচিয়েল এজনৰ ৰুমলৈ যাওঁতে তেওঁক প্ৰশ্ন কৰোঁতে তেওঁৰ কাজটো কিবা কাৰণে আমাৰ ওপৰত থপি দিব নেকি পিছত ST এক্টৰ SC এক্টৰ আণ্ডাৰত আহিব নেকি যদি পুৰুষ সাংবাদিক এজনে মহিলা অফিচাৰ এগৰাকী কিবা সুধিব যায় তেওঁৰ ওপৰত কি মলেষ্টেশ্যনৰ চাৰ্জ লগাব পাৰিব নেকি সেই ধৰণত সেইবোৰত আমি কি ছেফটি নেট থাকিব পাৰে এটা চৰকাৰী যিটো য'টোৱে কৈছিল আৰু এটা হ'ল আমি যেতিয়া বেচৰকাৰী কিবা এটাত গৈছোঁ অফিচ এটাত গৈছোঁ ফেক্টৰী এটাত গৈছোঁ নিউজ কৰিবলৈ তেতিয়া আমাৰ কি ধৰণৰ ছেফটি নেট থাকিলে ভাল হয় সেইটো আপোনালোকে পৰামৰ্শটো দিলে ভাল হয় যে কি থাকিব লাগে ক্লাবৰ এক্সিকিউটিভ কমিটি এইটো ডিচিশ্যন কেতিয়া ল'ব নোৱাৰে আৰু এইটো এটা ব্ৰডাৰ ছাবজেক্ট কাৰণ উদ্যোগটো গুৱাহাটী প্ৰেছ ক্লাবে ল'ব পাৰে যদি কিন্তু কথাটো হ'ল ষ্টেক হোল্ডাৰ্ছবোৰকো ইনভলভ কৰিব লাগিব তাত লিগেল এক্সপাৰ্টকো ইনভলভ কৰিব লাগিব হয় নে নহয় তাত বহুত মানে যিমান ষ্টেক হোল্ডাৰ আছে মিডিয়া ষ্টেক হোল্ডাৰ বা লিগেল আমাৰ এক্সপাৰ্টছবোৰ আগত যি দুখন ৰাজ্যত আছে তেওঁলোকৰ বা কি চেলেঞ্জেছ হৈছে সেইটো আমি ডিছকাছ কৰিব লাগিব চ' এটা ইভলভিং প্ৰচেছ এটা হ'ব কাৰণ এটা কমিটি নিশ্চয় গঠন কৰা হ'ব কাৰণ আমি এনেকৈ ভাবিছিলোঁ ইনিচিয়েলি যে কমিটি বৰ এটা মানে 20জনীয়া কমিটি কৰিলে লাভ নাই কাৰণ লগ কৰালেও দিগদাৰ মানে প্ৰেক্টিকেল প্ৰব্লেম কিছুমান আহি যায় 5জনীয়া 6জনীয়া যিটো কমিটি আমাৰ ৰেকমেণ্ড কৰে তেনেকৈ কমিটি এটা কৰি লৈ এতিয়া প্ৰেছ ক্লাবৰ আণ্ডাৰো হ'ব প্ৰেছ ক্লাবৰ ছেক্ৰেটাৰী প্ৰেছিডেণ্ট বাই ডিফল্ট থাকিবই আৰু এইটো নহয় যে এই কমিটিখন নেক্সট কমিটিক আহিলে নহয় এতিয়া অট'মেটিকেলি নেক্সট কমিটিখনত যি হয় তেওঁলোকো আহি যাব কিন্তু সেই কমিটি উইল ইন কনষ্টেণ্ট যিটো কমিটি আউটছাইড দ্য পাৰফিট মানে গুৱাহাটী প্ৰেছ ক্লাবৰ বাহিৰত যিখিনি কমিটি হ'ব সাংবাদিক হ'ব পাৰে এডিটৰো মানে তাৰ পাছত দেখা পোৱা গৈছে যিসকলে মোৰ বাবে যুঁজ দিছিল যিসকল ৰাজপথলৈ আহিছিল তেওঁলোকৰ প্ৰতি এতিয়া বিপদ নামি আহিব ধৰিছে স্পষ্টভাৱে কেইবাগৰাকী সতীৰ্থ সাংবাদিকক ভাবুকি দি থকা হৈছে আপোনালোকে খবৰ কৰিলে গম পাব যে তাক কেনেদৰে কোনে ভাবুকি দি আছে গতিকে তেওঁলোকক দিয়া হৈছে তেওঁলোকৰ বিপদ অনিবাৰ্য বুলি ভাবুকি দিয়া হৈছে যিসকলৰ ঘৰৰ পৰিয়ালৰ কোনো মানুহে চৰকাৰী চাকৰি কৰে তেওঁলোকৰ সেইসকলক হেৰেছমেণ্ট দিবলৈ আৰম্ভ কৰিছে গতিকে এই ক্ষেত্ৰত আমি সজাগ আৰু সচেতন হোৱা দৰকাৰ এই বিষয়টো হয়তো কেইদিনমানৰ কাৰণে ঠাণ্ডা হৈ থাকিব কিন্তু আমাৰ প্ৰতি যি ক্ষোভ সেই ক্ষোভ কিন্তু হয়তো বহুতৰ মনত দীৰ্ঘদিনলৈকে থাকিব পাৰে আৰু যিকোনো সময়ত এক যি আক্ৰমণমূলক ব্যৱস্থা আমাৰ তেওঁলোকে ল'ব পাৰে গতিকে আমি সকলো একতাৰে থাকিব লাগিব আৰু যেতিয়া এনেধৰণৰ বিপদ আহিব তেতিয়া আমি একেধৰণে যিকোনো ব্যক্তিৰ সৈতে আমাৰ যিকোনো সাংবাদিক বা সংবাদ কৰ্মীৰ ক্ষেত্ৰত এনেধৰণৰ যদি বিপদ আহে আমি আকৌ একোটা তৎক্ষণাৎভাৱে দিলে নকৰি পেলাই হুহুকা পিছলা নকৰি পেলাই তৎক্ষণাৎভাৱে আমি এনেধৰণৰ গণতান্ত্ৰিক ব্যৱস্থা আমি ল'ব লাগিব বহুত বেছি বাট চাই থাকিলে সেই যিগৰাকী ব্যক্তিৰ প্ৰতি অন্যায় কৰা হৈছে তেওঁৰ প্ৰতি সেইটো অন্যায় বাঢ়ি গৈ থাকিব কৰ্মৰত অৱস্থাত সাংবাদিকৰ সুৰক্ষা লাভৰ বাবে এখন আইন প্ৰণয়নৰ দাবীৰে আজি আয়োজিত হয় সভাখন সভাই সাংবাদিকৰ কৰ্মৰত অৱস্থাত সুৰক্ষাৰ আইন প্ৰণয়নৰ বাবে দাবী জনায় লগতে সংবাদ সংগ্ৰহ কৰিবলৈ যাওঁতে চৰকাৰী পৰিচয় পত্ৰৰ উপৰি কাম কৰি থকা প্ৰতিষ্ঠানৰ পৰিচয় পত্ৰ সাংবাদিকজনৰ কোনো স্বীকৃতিপ্ৰাপ্ত সাংবাদিক সংগঠনৰ পৰিচয় পত্ৰক মান্যতা প্ৰদান কৰিবলৈ দাবী জনায় সংবাদ সংগ্ৰহৰ বাবে যোৱাৰ সময়ত সাংবাদিকজনৰ যিকোনো ক্ষতি হ'লে যি ঠাইলৈ বাতৰি সংগ্ৰহ কৰিবলৈ গৈছিল তাৰ কৰ্তৃপক্ষই ক্ষতিপূৰণ দিয়াৰ ব্যৱস্থা কৰিবলৈও দাবী জনায় ইয়াৰ উপৰি বাতৰি সংগ্ৰহৰ বাবে যাওঁতে মৌখিক বা সামাজিক মাধ্যমযোগে কোনো মন্ত্ৰী বিধায়ক বা কোনো প্ৰতিষ্ঠান ব্যক্তিয়ে সাংবাদিকজনক ব্যক্তিগতভাৱে তুচ্ছ তাচ্ছিল্য কৰিব নোৱাৰে তাৰ ওপৰতো আইনৰ ধাৰা প্ৰয়োগ কৰিবলৈ দাবী জনায় বাতৰি সংগ্ৰহ কৰিবলৈ যোৱাৰ সময়ত সাংবাদিকে পাব লগা মৌলিক সুবিধা বিশেষকৈ মহিলা সাংবাদিকৰ বাবে বিশেষ সুবিধা প্ৰদান কৰাৰ দাবীত প্ৰস্তাৱ লয়
মুক্ত সাংবাদিকসকলেও যাতে সংবাদ সেৱা কৰি যাব পাৰে তাৰ সুব্যৱস্থা এটা কৰিবলৈও সভাই চৰকাৰক দাবী জনায়। প্ৰেছ ক্লাবৰ সভাপতি সুস্মিতা গোস্বামীৰ সভাপতিত্বত অনুষ্ঠিত আৰু সাধাৰণ সম্পাদক সঞ্জয় ৰায়ে উদ্দেশ্য ব্যাখ্যা কৰা সভাত ওপৰৰ প্ৰস্তাৱবোৰ সৰ্বসন্মতিক্ৰমে গ্ৰহণ কৰা হয়। অসমৰ ৰাজ্যপাল, মুখ্যমন্ত্ৰী আৰু কৰ্তৃত্বশীল পক্ষলৈ উক্ত দাবীসমূহ প্ৰেৰণ কৰাৰ লগতে ইয়াৰ কাৰ্যকৰীকৰণৰ বিষয়ত নজৰ ৰাখিবলৈ সভাই প্ৰেছ ক্লাবক আহ্বান জনায়। ইয়াৰ উপৰি সভাত উপস্থিত বহুতে প্ৰেছ ক্লাবৰ উদ্যোগত এটি আইনকোষ আৰু অসমৰ প্ৰেছ ক্লাবসমূহৰ সমন্বয় আনিবলৈ প্ৰেছ ক্লাবক পৰামৰ্শ দিয়ে। লগতে তাৎক্ষণিক সাহায্য কোষ এটি গঠনৰ পোষকতাও সভাই কৰে। বিবৃতিযোগে এই কথা জনাইছে গুৱাহাটী প্ৰেছ ক্লাবৰ সভাপতি সুস্মিতা গোস্বামী আৰু সাধাৰণ সম্পাদক সঞ্জয় ৰায়ে। এই দাবীসমূহৰ ওপৰত চৰকাৰে অদূৰ ভৱিষ্যতে কেনে ব্যৱস্থা গ্ৰহণ কৰিব সেয়া হ'ব লক্ষণীয়। নিউজ ডেস্ক ৰিপৰ্ট, দি ক্ৰছ কাৰেণ্ট।